মহানগৰীত অতিৰিক্ত কৰ আয়ুক্তক আটক কৰাৰ খবৰ অতিৰিক্ত কৰ আয়ুক্ত শাকিল সাদুল্লাক আটক কৰা হৈছে সঘন্তীয়া অভিযানৰ অন্তত শাকিলক আটক কৰে সিএম ভিজিলেন্সে আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত শাকিলক আটক শাকিলৰ ঘৰৰ পৰা জব্দ 15টা বিভিন্ন বেংকৰ পাছবুক শাকিলৰ ঘৰৰ পৰা মাটি সম্পত্তিৰ নথিপত্ৰ জব্দ কৰিছে বিভিন্ন ঘৰুৱা সা সামগ্ৰী আৰু আজবাব মহানগৰীত অতিৰিক্ত কৰ আয়ুক্তক আটক কৰাৰ খবৰ অতিৰিক্ত কৰ আয়ুক্ত শাকিল সাদুল্লাক আটক কৰা হৈছে সঘন্তীয়া অভিযানৰ অন্তত শাকিলক আটক কৰিছে সিএম ভিজিলেন্সে আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত শাকিলক আটক শাকিলৰ ঘৰৰ পৰা জব্দ 15টা বিভিন্ন বেংকৰ পাছবুক শাকিলৰ ঘৰৰ পৰা মাটি সম্পত্তিৰ নথিপত্ৰ জব্দ কৰিছে বিভিন্ন ঘৰুৱা সা সামগ্ৰী আৰু আজবাব গোৱালপাৰাত যুৱকক মাৰধৰ কৰা মহিলাক আটক এটা দুৰ্ঘটনা কেন্দ্ৰ কৰি যুৱকজনক মাৰধৰ কৰিছিল ডিচিএছপি মহিলাগৰাকীৰ তলত থাকে বুলি কৰিছিল দাবী নিজকে জনপ্ৰিয় ইউটিউবাৰ বুলি জাহিৰ কৰিছিল মহিলাগৰাকী গোৱালপাৰা চহৰৰ বাপুজি নগৰত ঘটিছিল ঘটনাটো ই ৰিক্সাই এখন বাহনত খুন্দিওৱাৰ পাছত সৃষ্টি হৈছিল এই ঘটনাৰ মহিলাগৰাকী আক্ৰমণ কৰা যুৱকজন আছিল ই ৰিক্সাখনৰ যাত্ৰী দুৰ্ঘটনাৰ লগে লগে ই ৰিক্সাসহ পলায়ন কৰে চালকজনে এই ৰিক্সা চালকজনক নাপায় যাত্ৰী হিচাপে থকা যুৱকজনকে বৰ্বৰভাৱে প্ৰহাৰ কৰিছিল মহিলাগৰাকীয়ে গোৱালপাৰাৰ ডিচিএছপি মহিলাগৰাকীৰ হাতত থাকে বুলিও দাবী কৰিছিল এই মহিলাগৰাকীয়ে কাইলৈ সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিশাটো অমিত শ্বাহে কটাব কইনাধৰাৰ অতিথিশালাত কাইলৈ নিশা অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ'ব বিজেপিৰ কোৰ কমিটিৰ বৈঠক কাইলৈ নিশা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত 26ৰ বিধানসভা নিৰ্বাচন আৰু বিটিচি নিৰ্বাচনক লৈ হ'ব আলোচনা বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি 29 আগষ্টৰ পুৱা উদ্বোধন কৰিব নৱনিৰ্মিত ৰাজভৱন ইয়াৰ পাছতে খানাপাৰাত আয়োজিত পঞ্চায়ত প্ৰতিনিধিৰ সভাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে বিয়লি 4:30 বজাত কলাক্ষেত্ৰত আয়োজিত গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰি সন্ধিয়া দিল্লীলৈ উভতি যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী স্বাধীন ভাৰতৰ আটাইতকৈ শক্তিশালী যিকোনো সিদ্ধান্তই কঠোৰ সিদ্ধান্তৰ পৰা আৰম্ভ কৰি যিকোনো দিশত সবল নেতৃত্বৰে সবল সিদ্ধান্ত গ্ৰহণ কৰিব পৰা এগৰাকী গৃহমন্ত্ৰী হৈছে মাননীয় অমিত শ্বাহ ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াই অহাকালি মা কামাখ্যাৰ পুণ্যভূমি এই অসমলৈকে আহিব আমি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা এই মা কামাখ্যাৰ এই পুণ্যভূমিলৈ মাননীয় অমিত শ্বাহ ডাঙৰীয়াক আদৰণি জনাইছোঁ আমি মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই অহাকালি ভাৰতীয় জনতা পাৰ্টিৰ কোৰ কমিটিৰ সম্বোধন বিষয়ববীয়া সভাত সম্বোধন কৰাৰ লগতে পঞ্চায়ত প্ৰতিনিধিসকলৰ বাবে আয়োজিত সন্মিলনত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব কটনৰ মেধাৱী ছাত্ৰ চন্দন হাজৰিকাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই শেহতীয়াকৈ পুনৰ চৰ্চা লাভ কৰিছে বিগত 22 জুলাইত মেধাৱী ছাত্ৰজনৰ মৃত্যু ঘটিছিল 21 জুলাইত সহপাঠী ভাৰ্গৱ দাসে চন্দন হাজৰিকাক খানা খাবলৈ মাতি নিছিল আৰু সেই নিশাই মুমূৰ্ষু অৱস্থাত চন্দন হাজৰিকাক ভাৰ্গৱে ঘৰত থৈ গৈছিল 22 জুলাইত লখিমপুৰৰ যুৱকজনৰ মৃত্যু ঘটিছিল 23 জুলাইত চন্দনৰ পৰিয়ালে ককাইকসহ ভাৰ্গৱ দাস আৰু গৌৰাংগ দাসৰ বিৰুদ্ধে পানীগাঁও থানাত এজাহাৰ দাখিল কৰিছিল কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে ঘটনাটোত গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে পৰিয়ালে চন্দন হাজৰিকাক হত্যা কৰা বুলি দাবী উত্থাপন কৰিছে একে সময়তে ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীৰ বিৰুদ্ধে ঘটনাটো সাধাৰণ দুৰ্ঘটনা হিচাপে তদন্ত সামৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰিছে মৃত চন্দন হাজৰিকাৰ বায়েক হয় হেদিনা ভাইটি ঢুকুৱা দিনটো হৈছে 22 জুলাই আৰু 21 তাৰিখৰ দিনা সন্ধিয়া ভাৰ্গৱ দাসে নিজে মাক সুধি ঘৰৰ পৰা লৈ গৈছিলেহি সেইদিনা কাৰণ ভাৰ্গৱ দাসৰ ঘৰত গাড়ী এখন আৰু স্কুটি এখন কিনিছিলে গতিকে সিহঁতৰ ঘৰত ভাত খাবলৈ বুলি মাক সুধি লৈ গৈছে আৰু নি পেলাই এতিয়া আমি পাইছোঁ ধাবালৈ গৈছে বা ইকো ভানত ভৰাই মাৰিছে গতিকে এইবোৰ সিহঁতৰ ঘৰৰ মানুহ জড়িত থাকিব লাগিব কাৰণ তাৰ যেতিয়া আমি ফোনটো পাইছিলোঁ ভাৰ্গৱ দাসৰ ঘৰত আমি ফটোও পাইছোঁ ভাৰ্গৱৰ লগত মৰা গতিকে ভাৰ্গৱৰ ঘৰত যে গৈছে সেইটোও হয় পিছত কেনেকৈ তাত পাইছেগৈ আমি নাজানো
আৰু পিছত ভাইটি যিদিনা মৃত্যু হৈছে সেইদিনা ভাৰ্গৱ নাহিলে। তাৰ পিছদিনাৰ পৰা আমি কণ্টেক্ট কৰি আছোঁ, ভাৰ্গৱ অহা নাই। শেষত ভাৰ্গৱে গাঁৱৰ মানুহ লৈ আমাৰ ঘৰলৈ আহিছে আৰু আহি পেলাই তাৰ কথাবোৰ ভাষ্য প্ৰতি মুহূৰ্তত সলনি হৈ আছে। এবাৰ কৈছে ভাইটিক আগত থৈ গৈছোঁ, তাৰপিছত এক্সিডেণ্ট হৈছে। এবাৰ ক'লে যে নাই আমাৰ দুটাৰ লগতে এক্সিডেণ্ট হৈছে, কিন্তু এক্সিডেণ্টটো সিহঁতৰ মনে সজা এটা কাহিনীহে হয়। তাৰপিছত আমি গোটেই কথাবোৰ যিহেতু খেলি মেলি হ'ল, গতিকে আমি গৈ পানীগাঁও থানাত কেছ দিলোঁগৈ, কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে বিশেষ কোনো ভূমিকা লোৱা নাই। এক্সিডেণ্ট ক'ত হৈছিলে বুলি কৈছে? এক্সিডেণ্ট বামুণ দলনিত হৈছিল বুলি কৈছিলে, আৰু এক্সিডেণ্ট আচলতে হোৱাই নাই। সিহঁতৰ লগত মাৰপিটৰ ঘটনা হৈছিলে। তাৰপিছতে আমাৰ ভাইটিহঁতে গৈ এই ৰঙা নদী পাৰৰ কাইটি ধাবা যোনখন ধনীপলৰ ৰাইজ ধাবা, তাত গৈ তেওঁলোকৰ ৱেটাৰজনে কোৱা মতে ভাইটিক কোনোবা ল'ৰাই বুকুত ঘুচিয়াইছে, পিঠিত দাৰে মাৰিছে আৰু পিঠিত তাৰ দাগো পাইছে খৰি দিয়া সময়ত, যোনখিনি ফটো আমাৰ লগত আছে। আৰু ভাৰ্গৱ দাসৰ যে সময়ে সময়ে কথা সলনি হৈ আছে তাৰ ৰেকৰ্ডিঙো আমাৰ লগত আছে। মৰিগাঁও জেলৰ পৰা পলায়ন কৰা 2 কয়েদীক গ্ৰেপ্তাৰ কৰা হৈছে। পলাতক 2 কয়েদীক কৰ্ণাটকৰ পৰা গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে। পলাতক জিয়াউল ইছলাম সুব্ৰত চৰকাৰক গ্ৰেপ্তাৰ। প্ৰায় এসপ্তাহৰ পিছত মৰিগাঁও আৰক্ষীৰ এই সফলতা। যোৱা বুধবাৰে মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছিল দুয়ো। চিনেমাৰ কায়দাৰে জেলৰ পৰা পলায়ন কৰিছিল জিয়াউল আৰু সুব্ৰত। গামোচা আৰু বিচনা চাদৰেৰে ৰছী বনাই কাৰাগাৰৰ পৰা পলায়ন কৰিছিল। পক্সো আইনৰ গোচৰত সশ্ৰম কাৰাদণ্ড দিছিল 2 অপৰাধীক, কিন্তু জেলৰ পৰা পলায়ন কৰাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছিল। অৱশেষত এওঁলোকক কৰায়ত্ব কৰা হৈছে কৰ্ণাটকৰ পৰা। এই সন্ধিয়া প্ৰায় 6:30 মান সময়ত আমি কৰ্ণাটকৰ চিকমাগালুৰু বুলি যিখন জিলা আছে তাৰ একেবাৰে খুব ভিতৰুৱা আৰু খুব দুৰ্গম অঞ্চল, সেইটো গাঁওখনৰ নাম হ'ল কেচাভিমেন বুলি কয়। সেই জেগাটোত আমি এই 2গৰাকী পলাই থকা অৱস্থাত, তাত লুকাই থকা অৱস্থাত জিয়াৰুল আৰু সুব্ৰত চৰকাৰক আমি ধৰিবলৈ সক্ষম হ'লোঁ। ইতিমধ্যে আমাৰ টীম আজি 3 দিনমান আগৰ পৰা এটা টীম গৈ হায়দৰাবাদত বাহৰ পাতি আছিলে। প্ৰথমতে এই জিয়াৰুল আৰু সুব্ৰত চৰকাৰৰ যিটো তেওঁলোকৰ অৱস্থিতি আছিল সেইটো হায়দৰাবাদত আছিলে। তাৰ পৰা আকৌ পলাই গৈ পেলাই কৰ্ণাটকৰ চিকমাগালুৰু ভিলেজৰ খুব দুৰ্গম অঞ্চল, ৰাবাৰ বাগান, এইবোৰ পাহাৰৰ ওপৰত, তাত গৈ আছিলে, লুকাই আছিলে। আৰু আমাৰ টীমে গৈ পেলাই কৰ্ণাটক পুলিচৰ সহায়ত এটা জইণ্ট অপাৰেশ্যনত কৰি পেলাই তেওঁলোকক ধৰিলে। আৰু ইতিমধ্যে আমাৰ যাৱতীয় কাম কাজখিনি ইতিমধ্যে তাত হৈ গৈছে। আমি অনাৰেবল কোৰ্টৰ পৰা আমি ট্ৰানজিট ৰিমাণ্ড পালে আমি তেওঁলোকক লৈ আহিম, আৰু ইতিমধ্যে আমি আকৌ এটা টীম পঠিয়াইছোঁ তেওঁলোকক লৈ আহিবৰ কাৰণে। ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা। ৰঙিয়া মহাবিদ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ। লোকজনক হত্যা কৰি পেলাই সেই স্থানত থৈ দিয়াৰ সন্দেহ কৰা হৈছে। দুপৰীয়াৰ সময়ত ঘন জংঘলৰ মাজত মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাত হোৱা দোৱা লাগে অঞ্চলজুৰি। এই খবৰ বিয়পি পৰাৰ পিছতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে বহু লোক গোট খায়। ৰঙিয়া মহাবিদ্যালয়ৰ সমীপত থকা বনগাঁও ঈদগাহ ময়দানৰ নিচেই কাষতে পৰি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লয়। ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ভাৰতৰ প্ৰথমটো জৈৱ শোধনাগাৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে। জৈৱ শোধনাগাৰটো নুমলীগড়ত নিৰ্মাণ হৈছে। ছেপ্টেম্বৰত শোধনাগাৰটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব। শোধনাগাৰটোৱে বছৰি 50,000 টন ইথানলৰ লগতে 18,000 টন ফাৰ্ফুৰেল আৰু 11,000 টন এচিটিক এচিড উৎপাদন কৰিবলৈ সক্ষম হ'ব। শোধনাগাৰটোৱে 5 মেগাৱাট সেউজ শক্তিও উৎপাদন কৰিব। বছৰি 150-200 কোটি টকাৰ বাঁহ কেঁচামাল হিচাপে ক্ৰয় কৰিব শোধনাগাৰটোৱে। অসমৰ বাঁহ খেতিয়কসকলৰ লগতে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিলৈ বৃহৎ পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব নুমলীগড়ত নিৰ্মিত এই শোধনাগাৰটোৱে। নিউজ 18ৰ হাতত তামোলপুৰৰ মৰেল পুলিচিং ঘটনাৰ ভয়ংকৰ ভিডিঅ'। আৰক্ষীৰ সন্মুখতে উন্মাদ জনতাই লৈছিল আক্ৰমণাত্মক ৰূপ। দুৰ্ঘটনাৰ পিছতে সুৱাগপুৰ আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ভৰালী চকৰ একাংশই। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত অভিষেক দাসক হস্পিটেললৈ নিবলৈ ৰোৱা ই-ৰিক্সা চালককো প্ৰহাৰ কৰিছিল একাংশই। এই ঘটনাৰ সময়ত মুমূৰ্ষু অৱস্থাত হাবিত পৰি আছিল অভিষেক নামৰ যুৱকজন। মৰেল পুলিচিং ঘটনাত মৃত্যু হৈছিল অভিষেক দাস নামৰ যুৱকজনৰ। 20 আগষ্টৰ বিয়লি তামোলপুৰৰ বাঙালীপাৰাত সংঘটিত নৃশংস মৰেল পুলিচিঙৰ ঘটনাৰ 7 দিনৰ পাছতো এজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে।
এবাৰ সামগ্ৰীত শোকাবহ ঘটনা প্ৰাকৃতিক দুৰ্যোগৰ ফলত শতাধিক পৰিভ্ৰমী সমুখ ভঙা চৰাইৰ মৃত্যু সামগ্ৰীৰ বকুল তল কলঙৰ পাৰত থকা বহু কেইজোপা গছত আশ্ৰয় লৈ আছিল ৩০০ৰো অধিক পৰিভ্ৰমী সমুখ ভঙা চৰাইয়ে ১২ৰ পৰা ১৩ বছৰ ধৰি গছ কেইজোপাত বাস কৰি আছিল এই সমুখ ভঙা চৰাইৰ বৃহৎ জাকে নিশা অহা প্ৰবল ধুমুহাত মৃত্যু ঘটে শতাধিক সমুখ ভঙা চৰাইৰ বিধ্বংসী ধুমুহাৰ ফলত গছৰ পৰা পৰি সিঁচৰিত হৈ থাকিল বহু পোৱালিসহ মৃত সমুখ ভঙা চৰাই দৃশ্য দেখি শোকত ভাগি পৰিল স্থানীয় লোকসকল বৰষুণ আৰু বতাহৰ ফলত এই গোটেই গছবিলাকত আমাৰ যিমানখিনি শামুক ভঙা চৰাই আছে সকলোবিলাক ইয়াত পৰি ৰাতিপুৱাতে ইয়াত ৩০টাৰ ওপৰত উঠিয়ে গৈছে কলঙতি আৰু বাকী এতিয়াও ৬০-৭০টামান আছে আৰু সেইফালে আছে তাতো বাৰু যাবই নোৱাৰি এতিয়া বন বিভাগক আমি খবৰ কৰিছোঁ তথাপিও একো ৰেছপন্স দিয়া নাই এতিয়ালৈকে এতিয়া আপোনালোকৰ জৰিয়তে আমি এইটোৱে ক'ব বিচাৰোঁ চৰাইখিনি কিবা এটা আমাক সুৰক্ষিত কৰি দিয়ক বহুত চৰাই আঘাতপ্ৰাপ্ত হোৱা দেখিবলৈ পোৱা গৈছে এয়া মৰিছে চাওক এতিয়া মৰিয়ে আছে এতিয়াও হয় বাকী আপোনাৰ বহুতৰ ঠেং ভাগিছে বহুতৰ দেউকা ভাগিছে বাঁহ খহি পৰিছে ওপৰৰ পৰা তেতিয়া মানে আমাক কিবা এটা ইয়াৰ মানে ফলাফল এটা লাগে গোসাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত এখন চিমেণ্ট ভৰ্তি ট্ৰাক দুৰ্ঘটনাত নিহত হয় ট্ৰাক চালকজন গোসাইগাঁৱৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বানবাৰীত সংঘটিত হৈছে এই দুৰ্ঘটনাৰ পাছতে দীৰ্ঘ সময় ট্ৰাকখনৰ ভিতৰতে আবদ্ধ হৈ পৰে চালকজন উদ্ধাৰ হোৱা নাই নিহত ট্ৰাক চালকজনৰ পৰিচয় দোকানত চুৰ কৰি চুৰে লিখি থৈ গ'ল চিঠি দোকানৰ পৰা কি লুটি নিলে সবিশেষ লিখি দোকানৰ মালিকক উদ্দেশ্যি এৰি থৈ গ'ল এখন চিঠি অৰুণাচল প্ৰদেশৰ দৈমুখৰ এখন দোকানত চুৰে চলাইছিল লুটপাট দোকানৰ পৰা চুৰে নিলে গুটখা চিগাৰেট কণী মেগী ড্ৰাই কেক আৰু বিয়েৰ ইয়াৰ পিছতে দোকানৰ মালিকলৈ ক্ষমা খুজি চুৰে এৰি থৈ গ'ল এখন চিঠি পৰিস্থিতিত পৰি চুৰ কৰা বুলি চিঠিত লিখাৰ লগতে ক্ষমা খুজিলে চুৰে লগতে চিঠিখন খুলি পঢ়িবলৈও দোকানৰ মালিকক অনুৰোধ কৰিলে চুৰে और के पूरा मेरा चोरी कर दिया मोने से पूरा ये सामान को पूरा चोरी करने का बाद मेन इंटरेस्टिंग बात ये देखो ये से लेके रख दिया चोरी किया लेकिन भी हमको इतना पेपर में ऐसे लेके रख दिया ये 70 को तोड़